আজি অশোকাষ্টমী অসমৰ অন্যান্য ঠাইৰ দৰে বৰপেটা জিলাৰ সৰভোগৰ বৌমাৰী পাৰঘাটতো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অশোকাষ্টমী। উল্লেখনীয় যে খ্ৰীষ্টীয় 1998 চনৰ পৰাই আৰম্ভ হোৱা এই অশোকাষ্টমীত আজি পৰিৱেশ নিকাকৰণ, প্ৰতিমা স্থাপন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, পূজা অৰ্চনা আৰু হোম যজ্ঞ, স্থানীয় আইসকলৰ দ্বাৰা নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, সিদ্ধ প্ৰসাদ বিতৰণ, চাফ চিকুণ, বন্তি প্ৰজ্বলন, ভিতালী ডেকাৰ দ্বাৰা নাগাৰনাম প্ৰদৰ্শন ইত্যাদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু সহস্ৰাধিক ভক্তৰ আগমনে এই অশোকাষ্টমীস্থলীত এক উৎসৱমুখৰ আৰু উলহ মালহৰ পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে। গতিকে সেইকাৰণে কৈছে আজি মনুষ্য জন্ম হৈ আছা, কালি কিন্তু নৰক ভুঞ্জিবি। আজি ইঞ্জিনিয়াৰ হৈ আছা, কালি এজন পকা বিপৰীত জন্ম হবি, নহয় জানো? গতিকে এইবিলাক কথা আমি উপলব্ধি কৰিব লাগিব কেনেকে। নমস্কাৰ। আজি 27 সংখ্যক এই বৌমাৰী ঘাটত অশোকাষ্টমী উপলক্ষে সমবেত হোৱা শ্ৰদ্ধেয় ধৰ্মপ্ৰাণ ৰাইজ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ এই নদীৰ পাৰত আমাৰ বিভিন্ন পৌৰাণিক কৰ্ম অস্থি ভাষাকে আদি কৰি বিভিন্ন কাম কাজ কৰা সকলোলৈ এই শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি যোৱা 27টা বছৰে আমি ইয়াতে অশোকাষ্টমী উদযাপন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছোঁ। আৰু এইবেলেও আমি ইয়াতে আহি 27 বছৰীয়া আমাৰ কাৰ্যক্ৰমণিকাত আমি যোৱা ৰাতি আমি অধিবাস স্থাপন পালন কৰিছোঁ। আৰু অধিবাসৰ পিছত ৰাতিপুৱাৰ পৰা আমাৰ প্ৰাতঃ ভ্ৰমণ, তাৰপাছত এনেকৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ভাগৱত পাঠ হৈছে আৰু ভাগৱত পাঠৰ পিছতেই আমাৰ এই অঞ্চলৰ আশে পাশে থকা বিভিন্ন আইসকলৰ দ্বাৰা আমি আইনাম আমি ইয়াতে প্ৰদৰ্শন কৰিম। আৰু সন্ধিয়ালৈকে আমি দূৰণিৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছোঁ ভিতালী ডেকাৰ দ্বাৰা নাগৰা নাম, তেওঁ ৰঙিয়াৰ পৰা আহিব। আৰু সমূহ কাৰ্যসূচীতে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি অতি আন্তৰেৰে কামনা কৰিছোঁ। সৰভোগৰ পৰা অজয় কুমাৰ ৰায় ৰিপৰ্ট, নিউজ টাইম 3।